নমস্কাৰ এভৰিৱান আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল জিপিএন আসাম এটা ইম্পৰ্টেণ্ট আপডেট DWৰ ফালৰ পৰা অফিচিয়েল নটিছ যোগে আহিছে আপোনালোকে গমে পায় নিশ্চয় যে 5550টা পোষ্টত যেটো LPUP টিচাৰ ৰিক্ৰুটমেন্ট চলি আছে আৰু তাৰ সেকেন্ড ফেজৰ ডকুমেন্ট ভেৰিফিকেশন প্ৰক্ৰিয়া চলি আছে আৰু ইতিমধ্যে ফাৰ্ষ্ট লিষ্ট এণ্ড সেকেন্ড লিষ্ট প্ৰকাশ পাইছে তো যিসকলৰ ফাৰ্ষ্ট এণ্ড সেকেন্ড লিষ্টত নাম অহা নাছিলে তেওঁলোকৰ বাবে এটা ইম্পৰ্টেণ্ট আপডেট যে থাৰ্ড লিষ্ট প্ৰকাশ কৰা হৈছে কিছু সময় আগত গতিকে এই নোটিছৰ জৰিয়তে আপোনালোকক সেইখিনি কথাই জনাবলৈ চেষ্টা কৰিম মই গোটেইখিনি কথা জানিব পাৰিব ভিডিঅটো শেষলৈ চাব ভিডিঅটো শেয়াৰ কৰিব আৰু আপোনালোকৰ বহুতে মেছেজ কৰে যে লিষ্টখন পোৱা নাই লিষ্টৰ লিংক দিয়ক প্ৰতিখন লিষ্টৰে লিংক ভিডিঅ'ৰ ডেসক্ৰিপশন বক্সত থাকে তাৰোপৰি এই যেটো ওয়েবসাইট হয় dw.assam.gov.in এইটো অফিচিয়েল ওয়েবসাইট DWৰ তো এই ওয়েবসাইটটোত গৈ আপোনালোকে ৰিক্ৰুটমেন্ট সেকশনত যদি চাই তলত অলপ স্ক্ৰল কৰিলে আপোনালোকে PDF টো দেখিয়ে পাব তো তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব এতিয়া আপোনালোকক লিষ্টখন দেখুৱাৰ আগতে অকমান আপোনালোকক যিখিনি ইনফৰমেশন দিয়া হৈছে সেইখিনি অকমান দেখুৱাব বিচাৰিছো ইয়াতে সেকেন্ড ফেজৰ যেটো ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশন তো তাত থাৰ্ড লিষ্টত যিসকলৰ নাম আহিছে তো তেওঁলোকে এইখিনি ডেটৰ ভিতৰত তেওঁলোকৰ ডকুমেন্ট ভেৰিফিকেশন হ'ব মানে 5 জুলাইৰ পৰা 10 জুলাইলৈকে তেওঁলোকৰ ডকুমেন্ট ভেৰিফিকেশন থাকিব এইখিনি তাৰ পিছত ৰিপৰ্টিং টাইমটো 1 ঘণ্টা আগত টাইমৰ 1 ঘণ্টা আগত যেটো টাইম দিয়া হৈছে তো সেই টাইমৰ 1 ঘণ্টা আগত গৈ পাব লাগিব ভেন্যুটো হৈছে ৰহিকা আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ইন্টাৰনেশ্যনেল গেষ্ট হাউস খানাপাৰা গুৱাহাটী 22 এটো হৈছে ভেন্যু তো এই ভেন্যুটোত আপোনালোকে 1 ঘণ্টা আগত গৈ পাব লাগিব যেটো টাইম ইয়াতে লিষ্টত দিয়া হৈছে ক্যান্ডিডেটৰ নামৰ এগেইনষ্টত তো ইয়াতে দেখিবলৈ পাইছে আপোনালোকে আপোনালোকৰ নামটো ইয়াতে আছে ফাদাৰ্স নেম কোনটো ডেটত আপোনালোকে পঢ়িছে আৰু কোনখন টেবুলত হ'ব আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশন আৰু তাৰ লগতে টাইমিংটো ইয়াতে দিয়া হৈছে দেখি নিশ্চয় দেখিবলৈ পাইছে আৰু এই টাইমিং যেটো দিয়া হৈছে সেই টাইমিংৰ আপোনালোকে 1 ঘণ্টা আগত গৈ পাবগৈ লাগিব গতিকে গোটেইখিনি লিষ্ট মই দেখুৱাই নাথাকো যথেষ্ট দীঘলীয়া 35টা পেজৰ এই PDF হয় গতিকে আপোনালোকে নিজে ডাউনলোড কৰি পেলাই পঢ়ি ল'ব সাৰ্চ কৰিব আপোনালোকৰ নাম যদি আছে আপোনালোকে ডকুমেন্ট ভেৰিফিকেশনত ডেফিনেটলি যাব লাগিব একেবাৰে শেষত আপোনালোকক কেইটামান ইম্পৰ্টেন্ট পইণ্ট দিয়া হৈছে সেই পইণ্ট কেইটালৈ লৈ গৈছো আপোনালোকক সেই পইণ্ট কেইটানো কি সেইখিনি দেখুৱাব বিচাৰিছো ভিডিঅ'ৰ স্ক্ৰিনত আপোনালোকে পইণ্ট কেইটা দেখিবলৈ পাইছে যেটো 1 নম্বৰ পইণ্ট হয় অলৰেডি মই যেটো প্ৰথম লিষ্ট যেতিয়া প্ৰকাশ পাইছিল তো তেতিয়াই মই এই 1 নম্বৰ পইণ্টটো অলপ ডিটেইলছত আলোচনা কৰিছিলো বিশেষকৈ NIOS DLED যিসকল ক্যান্ডিডেটৰ আছে তো তেওঁলোকৰ বাবে এই পইণ্টটো আপোনালোকে আমাৰ প্ৰথম যেটো ভিডিঅ' হয় এই ডকুমেন্ট ভেৰিফিকেশনৰ সেকেন্ড ফেজৰ তো প্ৰথম ভিডিঅ'টো চালে আপোনালোকে গোটেইখিনি কথা ভালদৰে গম পাব গতিকে প্ৰথম ভিডিঅ'টো থাম্বনেইলখন চালে আপোনালোকে গম পাব প্ৰথম যেটো পইণ্ট সেই বিষয়ে আৰু সেকেন্ড যেটো পইণ্ট সেকেন্ড পইণ্টটো মেইনলি আপোনালোক যিসকল ক্যান্ডিডেটৰ নাম আহিছে তো তেওঁলোকে ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশনৰ বাবে তেওঁলোকৰ যিখিনি ৰিলেভেন্ট অৰিজিনাল ডকুমেন্ট হয় গোটেইখিনি তেওঁলোকে লৈ যাব লাগিব অৰিজিনাল খিনিও লৈ যাব লাগিব আৰু যিখিনি অৰিজিনাল লৈ যায় তো তাৰ সেলফ এটাচ ফটোকপিও লৈ যাব লাগিব ক্যান্ডিডেট সকলে তো এইটো কথা লিখিছে আৰু 3 নম্বৰ পইণ্টটো ক্যান্ডিডেট সকলে একনলেজমেন্ট যিখন ফৰ্ম দিয়া হৈছিল অনলাইন এপ্লিকেশনৰ সময়ত আপোনালোকে ডাউনলোড কৰিছিল তো সেই একনলেজমেন্ট ফৰ্মখন আপোনালোকে লৈ যাব লাগিব কোনোবাই সাপোজ LPত কেবল LPত কৰিছে তেতিয়া হলে কেবল LPৰ খন লৈ যাব লাগিব অনলি UPৰ কৰিছে UPৰ খন লৈ যাব লাগিব আৰু কোনোবা এনেকুৱা ক্যান্ডিডেট থাকিব যিসকলে LPUP বোথ কৰিছে তেওঁলোকে দুইখনৰে লৈ যাব লাগিব একনলেজমেন্ট ফৰ্ম তো এইটো কথাই কৈছে আৰু 4 নম্বৰ পইণ্টটো শেষত যদি আপোনালোকৰ কিবা মানে ডকুমেন্টত ফ্ৰড পায় তেতিয়া হলে আপোনালোকৰ ক্যান্ডিডেটছাৰ কেনসেল হ'ব পাৰে এটো স্ট্ৰিক্টলি কোৱা হৈছে প্ৰত্যেকখন লিষ্টৰ শেষত নটিছ যিখন দিয়ে তো সেই লিষ্ট নটিছত গোটেইখিনি কথা মানে স্ট্ৰিক্টলি কোৱা হৈছে এনেদৰে তো আপোনালোকে সেইখিনি অলপ কাইন্ডলি চাব ভালদৰে এতিয়া কথাটো হ'ল যে ইয়াৰ আগত যি দুখন নটিছ প্ৰকাশ পাইছিল তো তাৰ 5 নম্বৰ পইণ্ট আৰু এটা দিয়া হৈছিল তো আৰু সেই 5 নম্বৰ পইণ্টটোত নেক্সট যিখন লিষ্ট প্ৰকাশ পাব তো তাৰ ইনফৰমেশনখিনি দিয়া হৈছিল কিন্তু এইখন থাৰ্ড লিষ্ট হয় তো এই থাৰ্ড লিষ্টৰ শেষত মেবি আৰু লিষ্ট প্ৰকাশ নাপাব সাগে তো সেই কাৰণে ইয়াতে 5 নম্বৰ পইণ্টটো ইয়াতে ইনক্লুড কৰা হোৱা নাই তো যদি ইনক্লুড কৰা হ'লহেতেন ডেফিনেটলি ফোর্থ লিষ্টৰ কথা থাকিলেহেতেন সাগে আৰু সেকেন্ড ফেজৰ এই যিসকলৰ নাম এই থাৰ্ড লিষ্টত আহিছে তেওঁলোকৰ ডকুমেন্ট ভেৰিফিকেশনখিনি হোৱাৰ পাছত সাগে সেকেন্ড ফেজৰ ডকুমেন্ট ভেৰিফিকেশন ইয়াতে শেষ হ'ব আৰু যদি কিবা ফাৰ্দাৰ আপডেট আহে যে আকৌ পুনৰ ষ্টাৰ্ট হ'ব
বা আকৌ লিষ্ট প্ৰকাশ পাব তেতিয়াহ'লে আপোনালোকে আমাৰ লগত কানেক্ট হৈ থাকিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু নতুবা আপোনালোকে DWR ৱেবছাইটটো ভিজিট কৰি থাকিব ফৰ দ্য অফিচিয়েল আপডেট তেতিয়া আপোনালোকে গোটেইখিনি জানিব পাৰিব চ' এজ অফ টুডে এইখিনি আপডেট আছিলে আপোনালোকক জনাবলগীয়া বহুতে মানে জানিব বিচাৰি আছিলে যে থাৰ্ড লিষ্ট কেতিয়া প্ৰকাশ পাবনে নাপাব আপোনালোকক বহুতকে মই বাৰু কমেণ্টখিনি ৰিপ্লাই দিছোঁ আৰু শেষত থাৰ্ড লিষ্টখনো প্ৰকাশ পাইছে গতিকে যিসকলৰ আগৰ ফাৰ্ষ্ট এণ্ড ছেকেণ্ড লিষ্টত নাম অহা নাছিলে তো তেওঁলোকৰ নাম আই হোপ ফাৰ্ষ্ট লিষ্টত আহক গতিকে আপোনালোকে চাব চাৰ্চ কৰি পেলাই আৰু লিষ্টখন ডেছক্ৰিপশ্যন বক্সত লিংকটো আছে এণ্ড আপোনালোকে DWR ৱেবছাইটত গৈ পেলাইও আপোনালোকে ৰিক্ৰুইটমেণ্ট যিটো ছেকশ্যন আছে তাত গৈ তলত স্ক্ৰল কৰিলে আপোনালোকে এই লিষ্টখন পাই যাব গতিকে আজিৰ ভিডিঅ'টো এইখিনি আছিলে লগ পাম আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে ধন্যবাদ